ঘৰখন বৰ ধুনীয়া জেগাত আছে আকৌ দেই। দূৰ দূৰণিলৈকে একো হাই উৰুমি নাই। টাউনলৈ যদিও বেছি দূৰ নহয়, গাড়ী চাড়ী শব্দও নাহে পায়। পিছে মই এটা কথাহে মনত পেলাব পৰা নাই, এই মালতী বোলা মানুহজনীক মই ক'ৰবাত নহয় ক'ৰবাত দেখিছোঁ। বৰ চিনাকি চিনাকি যেন লাগিছে, কিন্তু মনতহে পেলাব পৰা নাই। মই তামোল পাণ গোটাই থৈছোঁ, আপুনি খাই খাই শেষ কৰক। দেখিব আকৌ অকণমান লিমিটত খাবা। আলহী হ'ল ঘৰত আহি পেলাই এনেকৈ অত্যাচাৰ নকৰে নহয়। আইঅ দেখি মই যেনিবা অকলে খাবলৈহে কাটিছোঁ। আহক দুইজনীয়ে মিলি খাওঁ। মোৰ কেলে জানো আপোনাক ক'ৰবাত দেখা দেখা যেন লাগিছে, তাকে মনত পেলাবলৈ চেষ্টা কৰি আছোঁ। আইঅ গতি কোনোবাই যদি মোৰ আগৰ ৰেকৰ্ডৰ কথা গম পায়। কিবা কৈছিলে নেকি? হে নাই কোৱা নাই কোৱা। অঁ বোলো পম্পী বাইদেউৰ ঘৰ হয়নে বাৰু এইটো? এই মখা কোন ওলালেহি আকৌ। পম্পী টিভিটো পৰা ইটো সিটোকে অনেক মানুহ সোমাইছেহি আমাৰ ঘৰখনত। অঁ হয় হয় আহক। সোনকালে পম্পীক মাতি দিয়কচোন, বৰ ইমাৰ্জেঞ্চি কথা এটা আছে। কি ইমাৰ্জেঞ্চি কথা মোকে কওকচোন। পইচা পাতি বিচাৰি আহিছে চাগে, দুখীয়া মানুহ বুলি। ময়ে এইবিলাক হেণ্ডেল কৰোঁ। কিমান লাগে, কাৰ বেমাৰ, কি হৈছে, দুখৰ কাহিনী কওক, কি সাজি আহিছে। নহয় নহয় আইতা, আপুনি ভুল বুজিছে। ঐ কাক আইতা ক'বলৈ আহিছ? বাইদেউ বুলি কবি, মেম বুলি কবি পাৰিলে, মালতী মেম। আপুনি বুজিবলৈ চেষ্টা কৰক, পম্পীক লগ পোৱাটো মোৰ কাৰণে বহুত দৰকাৰী। কওকচোন আপুনি প্ৰথমতে নিজৰ কাহিনীটো কওক। কিমান পইচা লাগিব, মই দি দিম নহয়। অ' মাই গড, কিয় নুবুজে বাৰু? পম্পী বাইদেউৰ লগত আমাৰ অন্তৰংগ আলাপ আছে, আপুনি মাতক সোনকালে। এই পম্পী বাইদেউ, পম্পী বাইদেউ। এবাৰ ক'লে বুজি নাপাওঁ নি? আৰু বটি কি হ'লো ইমান হুলস্থুল? পম্পী বাইদেউ। মা আপুনি? অ' পম্পী বাইদেউ, আপোনাক কিমান বিচাৰিলোঁ, ৰাস্তাই ঘাটে আকাশ পাতাল চব একাকাৰ কৰি দিলোঁ, কিন্তু আপুনি ইয়াত সোমাই আছে। অ' পম্পী, তুমি কেলে এনেকৈ গুচি আহিলা বাৰু ঘৰখনৰ পৰা মনে মনে? কিমান বিচাৰিলোঁ তোমাক, কিমান বিচাৰিলোঁ। ঐ ভগৱান, টিভিত সেইদিনা দেখিয়ে মোৰ জিয় ওলাইছে। তুমি গুচি অহাৰ পৰা ঘৰখন ঠান বান হৈ গ'ল, ঠান বান হৈ গ'ল। মই কি কৰিলোঁ, ঘৰখন কিয় ঠান বান হ'ল? হৈছে কি এইবিলাক? কোন এওঁলোক? কিনো ক'ম আৰু, ক'ৰ পৰা আৰম্ভ কৰিম বুজিয়ে পোৱা নাই। প্ৰথমে ভাল লাগিছিলে আৰু এজনী ছোৱালী পালোঁ বুলি। ৰুমাৰ লগত তোমাৰ বন্ধুত্ব দেখি বহুত সুখী হৈছিলোঁ। ৰিমনো বহুত সুখী হৈ আছিলে। কথাতে কিন্তু ঋষিয়ে গোটেইখিনি শেষ কৰিলে। তাক কিবা দৰৱ খুৱাই দিলে জানা। সি এতিয়া অভংটোৰ নিচিনাকৈ, একেবাৰে পগলাটোৰ নিচিনাকৈ ৰুমতে সোমাই থাকে, ভালকৈ নাখায়, কথা নাপাতে। ঐ পম্পী, এওঁলোকৰ কথা নুশুনিবা দেই। তোমাৰ টকা পইচা দেখি তোমাক আকৌ ঘূৰাই নিবলৈ আহিছে দেখিছা, অতদিনে অহা নাছিলে। ঐ বুঢ়ী, একো নাজানা নকৰা, এনেই এনেই সেই মাজতে কৈ থাকিবি দেই। কথাটো শুনি ল'বলৈ দি দেচোন। ইমান অভদ্ৰ এইটো। ৰিমনৰ কি হ'ল? কি হ'ল মই কেনেকৈ বুজাওঁ? ক'ৰ পৰা কওঁ মই কৈছোঁ শুনক পম্পী বাইদেউ, চাওঁ আঁতৰি দিয়ক। মই কৈছোঁ শুনক আচল কথাটো। মানে কি হ'ল, সেইদিনা যে কাজিয়া হ'ল ঋষিদা আৰু ৰিমনদাৰ, মাৰপিট হ'ল। ঋষিদাই মনে মনে কিবা এটা খুৱাই দিলে বুলি আমি সন্দেহ কৰিছোঁ ৰিমনদাক। ৰিমনদা তেতিয়াৰ পৰা ভম্বকি আছে, একদম মুঠতে আৰু কাকো চিনি নাপায়, ভালকৈ কথা নাপাতে। বহুত কেইদিনমানৰ পিছতহে কেইটামান ভাত খায়, একদম মানে মন চন মাৰি থাকে, ডিপ্ৰেশ্যনত গুচি গ'ল। মাজে মাজে পম্পী পম্পী বুলি কয়, ঘৰৰ পৰাও নোলায়। আৰু ৰুমা বাইদেউটো কি কয়, ঋষিক মৰাৰ কাৰণে কি কয় ৰিমনদাক একেবাৰে দেখিব নোৱাৰা হ'ল। এতিয়া বিয়া পাতিছে ঘৰত, ককাইকেইটা এনেকুৱা, আপোনাক বিচাৰিবলৈও নাহে। আৰু ৰিমনদাৰ দেউতাকতো ক'বই নালাগে, নিজৰ বিজনেছৰ ধান্দাতে থাকে অকল। জীয়েকৰ বিয়া পাতিছে আৰু ৰিমনদাক দেখিবই নোৱাৰা হ'ল আপোনাক ভাল পোৱা দেখি। এতিয়া সেইকাৰণে আমি অতদিনৰ পৰা আপোনাক বিচাৰি ফুৰিছোঁ পোৱা নাই। কিজানি আপুনি গ'লে মানে ৰিমনদা ভাল হয়, সেইটোৱে আশা আৰু আমাৰ, শেষ আশা। আপুনি আমাৰ লাষ্ট আশা। কি ৰিমনৰ লগত ইমানখিনি হৈ গ'ল? হে হৰি, এইবোৰ কি শুনিছোঁ? মোৰ যে মূৰৰ ওপৰত গৈছে আৰু। পম্পী পম্পী প্লিজ আমাৰ লগত ব'লা, আকৌ গুচি আহিব লাগিলে। এষাৰ মাত দিয়া ৰিমনক, মই তোমাৰ ভৰিত ধৰিছোঁ। তুমি যদি কেতিয়াবালৈ মোক মা বুলি ভাবিছিলা নিজৰ অন্তৰৰ পৰা, প্লিজ না নক'বা। এইবিলাক কি কৈছে আপুনি বাইদেউ? পম্পী বাইদেউ এনেও যাব, আপুনি আৰু পম্পী বাইদেউ ভৰিত ধৰিব নালাগে পাই। পম্পী কেলৈ যাব আকৌ? পম্পী গ'লেও কিন্তু ছোৱালীজনী নিব নোৱাৰিব দেই। ছোৱালী? পম্পী ছোৱালী? ত্ৰিষ্টপত ত্ৰিছ যে। অঁ তোৰ আকৌ পম্পী ছোৱালী এজনী আছে। কি হয়নে পম্পী বাইদেউ? খা বাপেকে ভীমকলটো। আপুনি বিয়াও পাতিলে? এনেকুৱা কেনেকৈ কৰিব পাৰে আপুনি আমাৰ ৰিমনদাৰ লগত? ৰিমনদা তাত জ্বলি পকি মৰি আছে আপোনাৰ কাৰণে, তেজেদি ডিপ্ৰেশ্যনত গ'ল। আপুনি ইয়াত বিয়া পাতি ছোৱালী জন্ম দিলে। অ' মাই গড। আৰে নহয়, তুমি মোৰ কথাটো শুনাচোন। আৰু শুনিবলৈ কি বাকী থাকিল কওক? আপোনাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। আপুনি ৰিমনদাৰ জীৱনটো ধ্বংস কৰি দিলে। আপুনি নহালৈকে সি বাহিৰতে আছিলে, বাহিৰতে থাকিম বুলি কৈছিলে। আপুনি অহাৰ কাৰণে অসমলৈ ঘূৰি আহিছে, গম পায়নে? আপুনি এনেকৈ তাক ধোকা দিব নালাগিছে কিন্তু। এই বুৰ্বক, কথাটো শুনি তোলা তাই ভাগত। তাই নিজে জন্ম দিয়া ছোৱালী নহয় নে তুলনীয়া ছোৱালী সেইজনী? হে হয় নি? অ' মই আকৌ সেই ভুলেই বুজিছিলোঁ বুলি বিয়া চিয়া পাতিলে নেকি? बोला प्लीज पप्पी बोला। खामोशियाँ आवाज है, तुम सुनने तो आओ कभी। রিমন 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 এমলে কি কইলা তুমি? চকু মেলা রিমন, চকু মেলা। এবাৰ চোৱা মই আহিলো। ও রিমন বেটা, চকু মেলা হার পোৱা মোলে চোৱা। আৰু যদি আপোনালোকে কন্দা কটাখন কৰি নাথাকিব, হে এম্বুলেন্সলৈ ফোন কৰক, ডক্টৰ চাই নিব লাগে। হে প্ৰভু, এইখন কথাই হাত কাটিলে বোলা। এম্বুলেন্সক মই ফোন কৰোঁগে। এই মানুহজনী দুখত ভাগি পৰিছে, একদম ক'ব নোৱাৰা হৈ আছে। কেহি দেৰি না হৈ যায়। চকু মেলা হাৰ পোৱা মোলে চোৱা, চেঁচা
মিছআণ্ডাৰষ্টেণ্ডিঙত মই কিমান ভুল বুজিলোঁ তোমাক। এতিয়াহে সঁচা কথাবোৰ গম পাইছোঁ। মোক মাফ কৰি দিবা, ইমান কষ্টত তোমাক থাকিবলৈ দিলোঁ। তোমাকে সদায় ভিলেন বুলি ভাবি থাকিলোঁ মই। এতিয়া তুমি একেবাৰে গুচি যাব বিচাৰিছিলা মোক এৰি থৈ। মই যাবলৈ নিদিওঁ। এতিয়া আৰু যাব লাগিলে মই সদায় তোমাৰ কাষত থাকিম। চাওঁ কোনে কি কৰে। মোৰ লাইফটো একদম ব্লেক এণ্ড হোৱাইট টিভিৰ দৰে হৈ পৰিছে আৰু। শান্তি নাইকিয়া হ'ল কৈছে নহয়, শান্তি নাইকিয়া হ'ল। ল'ৰা ছোৱালী দুটাই দুফালৰ পৰা কামুৰি কামুৰি খাইছে। সেই কেঁকুৰাতকৈও হাতচাৰ অৱস্থা হৈছে মোৰ। কেঁকুৰা পোৱালি হয়তো জন্ম হৈ মাকক খাই পেলাই খেলা খতম, পইচা হজম। ফ্ৰী ইণ্ডিয়া লিমিটেড। মোৰ আকৌ টুকুৰ টুকুৰকেহে খাই থাকে। দিনটো দৌৰিয়ে ফুৰোঁ, ইটো পকৰত সিটো পকৰত। আইও এনেকুৱা উঘাটং, ল'ৰা ছোৱালী দুইটা সমান এনেকুৱা উৎপাত। লোকৰ ঘৰত খিৰিকী ভাঙিবগৈ, কাৰোবাৰ ঘৰত ফুলকে ছিঙিবগৈ। কমপ্লেইন শুনি শুনি মুঠতে অশান্তি লগা হৈছে আৰু। পিটন দিলেও লাজ নাপায়। ইমান দৌৰি ফুৰোঁ হ'লেও মোৰ কঁকাল থকা নিচিনা। দিনক দিনে ফিগাৰটো হৈছে আৰু দেখিবলৈ ইমান ধুনীয়া ছোৱালীজনী আছিলোঁ। ৰাইজে ক'ব এতিয়া কেনেকুৱাজনী হ'লো, এক্সাৰচাইজ কৰিলেও নিক্ষীণোৱা হ'লো মুঠতে আৰু। বেছিকৈ ডায়েটিং কৰিলেও গেষ্ট্ৰিকে ধৰে। এটা হাজবেণ্ড, তাৰ কথাটো আৰু নক'লেও হ'ব। মোৰ কথা চিন্তাই নকৰে, একদম ডেকা ল'ৰাকম ঘূৰি ফুৰিব। মোৰ ফালে চাবলৈও এৰিলে আজিকালি। ক'ৰবাত বাহিৰত কিবা লিলিমাই কৰিছে বুলিহে ভয় হৈছে মোৰ। तंग आ गई हूँ मैं इस भाग दौड़ भरी जिंदगी से। कुछ अपने लिए करना चाहती हूँ। बचपन में ही भाग आई, तब मामा होते तो जेल में ही भरा देते। कब कुछ करके बच गई मैं। अभी 2 बच्चे हो गए, ज्यादा कुछ पढ़ाई लिखाई भी कंप्लीट नहीं किया। अभी क्या करेगा जीवन में, यही सोच रहा है। अगर कोई मुझे एक आइडिया दे दे मैं तो धन्य हो जाऊंगी। कमेंट में ही लिख दीजिएगा मेरे लिए उपयुक्त चाकरी बाकरी या काम धंधा क्या हो सकता है। मैंने कुछ खुद से भी सोच के रखा है कि मेकअप आर्टिस्ट ही सीख लेती हूँ, नहीं तो वो सिलाई विलाई का कुछ डिजाइनर का काम। वो पम्पी वाला लड़की तो बहुत फेमस हो गया कपड़ा डिजाइन करके। हम नहीं कर सकेगा क्या? खुद का इकोनॉमी का इंडिपेंडेंट करना है महिला को, नहीं तो अभी बहुत पछता रहा है। छोटे उम्र में शादी करके अभी 2 बच्चा हो गया तो पति भी अभी नहीं देखता है। पहले इतना मीठा मीठा बात करके वैलेंटाइन में हाथ गिफ्ट देख के 7 तो गिफ्ट दे के विवाह करके ले आया। अभी मर रहा है खुद अपने ही पैर में कुल्हाड़ी मार के। हंसेगा नहीं है, हिंदी थोड़ा कमजोर है। मैं तो अपनी जिंदगी अभी ऐसे ही ब्लैक एंड व्हाइट ही देख पा रही हूँ। आप लोगों को क्या दिख रहा है पता नहीं। सिर्फ थोड़ा सा कलर ही बची है मेरी जिंदगी, वो भी मेरे सर के थोड़े जो बाल बचे हैं ना झड़ के, और उसमें जो रिबन लगा है उसमें। बाकी तो पूरा जिंदगी बर्बाद हो गया, पूरा ब्लैक एंड व्हाइट जिंदगी हो गया मेरा। अभी इसमें कलर भरना है, कुछ आइडिया तो है तो दे दीजिएगा। इकोनॉमी का बहुत प्रॉब्लम चल रहा है। हाँ, अभी सुबह हो गया तो काम में लग ही जाती हूँ। पहले दोनों बच्चों को धुलाई दे लेती हूँ पहले ही। सुबह में एक डोज दे दिया तो 12 बजे तक तो शांत बैठेगा, उसके बाद फिर से 1 बजे धुलाई देना पड़ेगा।